Hello everyone and welcome back to our digital class. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ মই তোমালোকক আজি আমাৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি এই পাঠটোত নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অন্তৰ্গত পাঠ The Bond of Love by Kenneth Andersonৰ যিখিনি পৰৱৰ্তী অংশ সেইখিনি আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰটো ভিডিঅ'ত আমি পেৰাগ্ৰাফ 6 to 10 লৈ আলোচনা কৰিছিলো। আজি এই ভিডিঅ'ত আমি তাৰ পৰৱৰ্তী পেৰাগ্ৰাফখিনি আলোচনা কৰিম। So let's start the video. The students, first of all, I would like to give a brief review that what we have learned in our last class. So, Bruno, the sloth bear, became very attached to the author's Alsatian dogs and also with the children of the tenants living in their bungalow. অৰ্থাৎ আমি ইয়াৰ আগৰটো ক্লাছত যিখিনি শিকিছিলোঁ সেইখিনি আমি কি গম পালোঁ যে ব্ৰুনো যে যিটো স্লথ বিয়াৰ আছিলে এলেহুৱা ভালুকটো অৰ্থৰৰ এলেহুৱা ভালুকটো অতি সোনকালে অৰ্থৰ তেওঁলোকৰ ঘৰত থকা দুটা এলচেচিয়ান কুকুৰ আৰু লগতে তেওঁলোকৰ ঘৰৰ বাংলোত যিসকল ভাৰতীয় লোক আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতো খুব মানে কি হৈ গ'ল এটাচ হৈ গ'ল খুব মিলি গ'ল সিহঁতৰ লগত মানে কি এটা বান্ধোন হৈ পৰিলে Bruno in his younger days left free and spent all his time by playing, running and going to sleep in the author's bed. ব্ৰুনো সৰু থাকোঁতে তাক মুকলিকৈ এৰি দিয়া হৈছিলে প্ৰায় মুকলিকৈ থাকিছিলে সি আৰু সি বেছিভাগ সময় কেনেদৰে কটাইছিলে খেলা ধূলা কৰি দৌৰা-দৌৰি কৰি আৰু লেখকৰ বিচনাত শুই মেলি কটাইছিলে He soon started eating and drinking everything and anything. সি অতি সোনকালে সকলোবোৰ বস্তুৱে প্ৰায় সকলোবোৰ আৰু যিকোনো বস্তুৱে সি খাবলৈ আৰু পিবলৈ আৰম্ভ কৰি দিছিলে Accidentally one day Bruno drank the poison barium carbonate kept in library by the author to kill rats and mice. এদিনাখন দুৰ্ঘটনাবশতঃ ব্ৰুনোৱে লেখকৰ দ্বাৰা তেওঁৰ পুথিভঁৰালত নিগনি মাৰিবলৈ যিটো ব্যৱহাৰ কৰা বেৰিয়াম কাৰ্বনেট দ্ৰব্যবিধ সেইটো ৰাখি থৈছিলে আৰু দুৰ্ঘটনাবশতঃ সি সেইটো খাই দিছিলে He was paralyzed and couldn't stand on its feet. তাৰ পিছতে সি কি হৈ গ'ল প্ৰায় পেৰালাইচিছ হৈ পৰিছিলে আৰু নিজৰ ভৰি দুখন ওপৰতে থিয় হ'ব পৰা নাছিল As it reached the author's wife, she called him and he realized what had happened. আৰু যেতিয়া সি যেনে তেনে চুচৰি বাগৰি অথৰৰ ৱাইফৰ পত্নীৰ ওচৰত গৈ পাইছিলে তাৰপিছত তেওঁ পত্নীয়ে লেখকক মাতিলে আৰু লেখকে ভালদৰে উপলব্ধি কৰিলে যে তাৰ লগত আচলতে কি ঘটনাটো ঘটিছে সি যে বেৰিয়াম কাৰ্বনেট খালে দ্ৰব্যবিধ খালে সি সেইটো ভালদৰে বুজি পালে Immediately the author took Bruno to a veterinary doctor and by the timely intervention of the vet Bruno was brought back from the brink of death তাৰপিছত অতি তেওঁ খুব ইমাৰ্জেঞ্চি খুব লৰালৰিকৈ অৰ্থৰে ব্ৰুনক কি কৰিলে পশু চিকিৎসকৰ ওচৰলৈ লৈ গ'ল আৰু সেই পশু চিকিৎসকজনৰ সময়ত যিটো কৰা চিকিৎসাৰ ফলস্বৰূপে ব্ৰুনৰ মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিলে এইখিনি আমি লাষ্ট ক্লাছত পাইছিলোঁ এতিয়া আমি ইয়াৰ নেক্সট পেৰাগ্ৰাফখিনি আলোচনা কৰোঁ আহা The Bond of Love মৰমৰ বান্ধোনৰ আজি পেৰাগ্ৰাফ নম্বৰ 11 In this paragraph Another time he found nearly 1 gallon of old engine oil which I had drained from the sump of the Studebaker and was keeping as a weapon against the inroads of termites. He promptly drank a lot but it had no ill effects whatever. আমি ইয়াৰ আগতে ব্ৰুনোৱে কি কৰিছিলে বেৰিয়াম কাৰ্বনেট খাই তাৰ অৱস্থা বেয়া হৈছিলে মৃত্যুৰ মুখৰ পৰা সি যেনেদৰে বাচি আহিছিলে এইবাৰ আৰু এটা ঘটনা ঘটিছিল তাৰ লগত সি কৰিছিলে অন্য এটা সময়ত Another time he found nearly 1 gallon of old engine oil which I had drained from the sump of the Studebaker. আৰু কি কৈছিলে যে সি এদিনাখন মানে কি এটা সময়ত প্ৰায় 1 গেলন মান old engine oil পুৰণিটা মানে ইঞ্জিনত দিয়া গাড়ীৰ ইঞ্জিনত দিয়া যিবোৰ তেল থাকে যিটো লেখকে which I means the author had drained from the sump. Sump means drained মানে হৈছে কি clear out মানে খালি কৰা ক'ৰ পৰা খালি কৰি আনিছিলে sump মানে কি the base of an internal combustion engine which served as a reservoir of oil for the lubricant system অৰ্থাৎ মেচিন বা ইঞ্জিনৰ এটা কক্ষ যিটো জুলীয়া বস্তু সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হয় সেই তাৰ পৰা কি কৰিছিলে লেখকে আৰু সেইটো Studebakerৰ যেটো sump থাকে Studebaker it means an old American car এটা পুৰণি আমেৰিকান মডেলৰ গাড়ী এটা চোৱা এখন আছে পুৰণি Studebaker কাৰ নিশ্চয় দেখিছা এই পুৰণি এনে Studebaker কাৰৰ ইঞ্জিনৰ যেটো সাম্পৰ পৰা লেখকে এটা মানে কি কৰিছিলে কিছুমান পুৰণি ইঞ্জিন অইল অকমান ক্লিয়াৰ আউট কৰি ৰাখিছিলে খালি কৰি ৰাখিছিলে
and was keeping as a weapon against the inroads of termites. আৰু সেইটো তেওঁ খালী কৰি ৰাখি কি কামৰ কাৰণে ব্যৱহাৰ কৰিছিলে as a weapon. weapons মানে এনে অস্ত্ৰ, কিন্তু ইয়াত মানে তেওঁ কি ব্যৱহাৰ কৰিবৰ কাৰণে বুজাইছে inroads of termites, অৰ্থাৎ যিবোৰ কাঠত যিবোৰ কীটপতংগে মানে ঘূণে ধৰাৰ পৰা যাতে নহয়, ঘূণে যাতে নধৰা যিকোনো বস্তুৰ পৰা বাচি থাকিবৰ কাৰণে সেইটোত তেওঁ সেই দ্ৰব্যটো ব্যৱহাৰ কৰিছে, সেই অইলখিনি ব্যৱহাৰ কৰিছিলে। সেই ৰাখি থোৱা গেলেনৰ পৰা কি কৰিছিলে ব্ৰুনোৱে অইলখিনি 1 গেলনমান খাই দিছিল। হি প্ৰম্পটলি ড্ৰেংক দ্য লট, সি মানে লৰালৰিকে, প্ৰম্পটলি মানে আগতেও পাইছে খুব ইমিডিয়েটলি, খুব লৰালৰিকে সি সেইখিনি বহুখিনি খাই দিছিলে। বাট ইট হেড ন' ইল ইফেক্টছ হোৱাট এভাৰ, কিন্তু তাৰ এইবাৰ কিন্তু তাৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰিলে সেই অইলখিনি খোৱাৰ পিছত। সি যিহেতু সকলোবোৰ বস্তু খায়ে সি সেইখিনিও খোৱা বস্তু বুলি ভাবি খাই দিলে, কিন্তু এইবাৰ তাৰ কোনো অপকাৰ নহ'ল। ঠিক আছে। Now paragraph number 12. The months rolled on and Bruno had grown many times the size he was when he came. He had equaled the Alsatians in height and had even outgrown them, but was just as sweet, just as mischievous, just as playful, and he was very fond of us all. Above all, he loved my wife, and she loved him too. She had changed his name from Bruno to Baba, a Hindustani word signifying small boy, and he could do a few tricks too. At the command Baba wrestle or Baba box, he vigorously tackled anyone who came forward for a rough and tumble. Give him a stick and say, Baba, hold gun, and he pointed the stick at you. Ask him, Baba, where's baby? And he immediately produced and cradled affectionately a stump of wood which he had carefully concealed in his straw bed. But because of the teenage children, poor Bruno or Baba had to be kept chained most of the time. So, paragraph 2 কৈছে the months roll, এনেদৰে মাহবোৰ পাৰ হৈ গ'ল, and Bruno had grown many times the size he was when he came. অৰ্থাৎ ব্ৰুনো অহাতকৈ তাৰ আকাৰটো যথেষ্ট বৃদ্ধি পাবলৈ ধৰিলে। মাহবোৰ এনেদৰে পাৰ হ'ল আৰু ব্ৰুনো যেতিয়া প্ৰথমবাৰ ঘৰলৈ তেওঁলোকৰ লেখকৰ ঘৰলৈ আহিছিলে, অহাতকৈ তাৰ আকাৰটো যথেষ্ট বৃদ্ধি পাবলৈ ধৰিলে। He had equaled the Alsatian in height and even outgrown them. He had equaled the Alsatian, তাৰমানে কি তেওঁলোকৰ ঘৰত থকা যি দুটা Alsatian কুকুৰ আছিলে, সেই কুকুৰৰ উচ্চতাৰ সমানেই সি হৈ পৰিলে, and had even outgrown মানে কি মানে লগাতকৈ বেছি তাৰমানে বৰ্ধিত হোৱা, outgrown মানে কি তেওঁলোকৰ ঘৰত থকা দুটা Alsatian কুকুৰৰ সমানেই তাৰ মানে ওখ হৈ পৰিছে, লগাতকৈ সি বেছিয়ে অকণমান ওখ হৈ পৰিছিল। But was just as sweet, just as mischievous, just as playful, কিন্তু সি আকাৰ বৃদ্ধি হ'লেও কিন্তু সি খুব মৰম লগা, just as mischievous খুব মানে দুষ্ট, just as playful এটা খুব মানে খেলা ধূলা কৰি ভাল পোৱা, খুব মৰম লগা, সি দুষ্টামি কৰি থাকে হয় কিন্তু খুব মৰম লগা আছিলে। And he was very fond of us all, আৰু সি আমাক সকলোকে বহুত ভাল পাইছিলে। Above all, he loved my wife and she loved him too, আৰু তাতকৈ বেছি above all সকলোৰে ওপৰত তেওঁ সি কাক ভাল পাইছিলে, মোৰ পত্নীক ভাল পাইছিলে। And she loved him too, আৰু তাইও তাক খুব ভাল পাইছিলে। She had changed his name from Bruno to Baba, তাৰপিছত তেওঁ ইমানেই ভাল পাইছিলে যে তেওঁৰ পত্নীয়ে, লেখকৰ পত্নীয়ে তাৰ নামটো প্ৰথমে ব্ৰুনো ৰাখিছিল, তাৰপিছত ব্ৰুনোৰ পৰা চেঞ্জ কৰি তাৰ নামটো বাবা ৰাখিলে। বাবা মিন্স এই হিন্দুস্তানী ৱৰ্ড, এটা মানে এটা হিন্দুস্তানী শব্দ হয় যিটো ছিগনিফাইং স্মল বয়, যিটো মিন্স এটা সৰু ল'ৰা, বাবা মিন্স সৰু ল'ৰা। And he could do a few tricks too, আৰু বাবাই মানে কি খুব মানে কিছুমান ট্ৰিক্স কিছুমান কৰিব পাৰে, তাৰমানে যেনেকৈ কুকুৰে কিছুমান ধৰণৰ কাম কৰিব পাৰে, সেই স্লথ বিয়েৰ, বেবী বিয়েৰ, ব্ৰুনো বা বাবাও সেই কিছুমান সৰু সৰু কিছুমান ট্ৰিক কৰিব পাৰে। এট দ্য কমাণ্ড, তাক যদি নিৰ্দেশ দিয়া হয়, নিৰ্দেশ দিয়াৰ লগে লগে কি নিৰ্দেশ দিয়া, বাবা ৰেচেল আৰু বাবা বক্স, বাবা মানে কি যুঁজা মানে বক্সিং কৰা। সি ভিগৰাছলি মিন্স খুব এনাৰ্জেটিকেলি, খুব উৎসাহিতেৰে সি টাইকল এনিৱান হু কেম ফৰৱাৰ্ড ফৰ এ ৰাফ এণ্ড টাম্বল, তাৰ লগত মানে যুঁজিবলৈ যি আহে সি খুব মানে উৎসাহিতেৰে, খুব মানে এক্সাইটমেণ্টৰ এনাৰ্জেটিকেলি সি মানে তাৰ লগত যুঁজিবলৈ একদম সাজু হৈ যায়, একদম ধুনীয়াকৈ যুঁজিব পাৰে। তাৰপিছত আৰু কি ট্ৰিক্স কৰে, সি গিভ হিম এ ষ্টিক এণ্ড চে বাবা হোল্ড গান এণ্ড হি পইণ্টেড দ্য ষ্টিক এট ইউ, তাৰপিছত তাক যদি এডাল লাঠি দি দিয়া হয় আৰু কোৱা হয় বাবা বন্দুকটো ধৰা, মানে বন্দুকটো কেনেধৰণে ধৰে, সি তেনেকৈ তাৰমানে কি কৰিব, সি বন্দুকৰ নিচিনাকৈ সেই ষ্টিকডাল
মানে তোমালৈ মানে কি কৰিব পইণ্ট কৰি দেখাব মানে বন্দুক দিয়াৰ দৰে আস্ক হিম বাবা হোৱেৰ ইজ বেবী তাৰপিছত তাক যদি আকৌ সোধা হয় বাবা তোমাৰ বেবীটো বেবী মানে কি সৰু বাচ্চাটো ক'ত মানে কেঁচুৱাটো তোমাৰ ক'ত and he immediately produced and cradled affectionately a stump of wood which he had carefully concealed in his straw bed সি লগে লগে কি কৰিব তাৰ straw bed মানে খেৰত যিখিনি তাৰ বিছনা আছে খেৰত পাৰি থোৱা খেৰৰ বিছনাৰ তলত পাৰি থোৱা সি লুকুৱাই থৈছিলে এডাল মানে লাঠি এডাল সেইডালেৰে মানে তাৰ বেবী মানে সি বুজাব বিচাৰিছে কেঁচুৱাটো সি তাৰপৰা সেইটো লুকুৱাই ৰখা সেই মানে কি ষ্টাম্প অফ উড মানে এটা কাঠৰ টুকুৰাটো উলিয়াই পেলাই খুব ক্ৰেডেল মিন্স মানে কি হোল্ড মানে এফেকশ্যনেটলি মানে কি খুব মৰম লগাকৈ সি সেইটো তাৰমানে কেঁচুৱাটো আমি যেনেদৰে ধৰোঁ মানুহে ঠিক তেনেকৈ সি কেঁচুৱাটোৰ ধৰণটো কেঁচুৱালৰ ধৰণেৰে খুব মৰম লগাকৈ ধৰি দেখুৱাই দিয়ে সি এনেধৰণৰ কিছুমান ট্ৰিক্স কৰিব পাৰে But because of the teenage children's poor Bruno or Baba had to be kept chained most of the time. কৈছে কিন্তু তাৰ আমাৰ ভাৰতীয়ত থকা ল'ৰা ছোৱালীবিলাক সি যিহেতু তাৰ চাইজটো ডাঙৰ হৈ গৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক তাক দেখি হয়তো ভয় খাব পাৰে কিবা অনিষ্টকৰ ভয় খাব পাৰে সেইকাৰণে বেচেৰা ব্ৰুনো বা বাবাক কি কৰা হ'ল বেছিভাগ সময় তাক চেইনেৰে শিকলিৰে বান্ধি ৰাখিব লগা হৈছিল ইয়াত আমি পাইছিলোঁ আউটগ্ৰোন শব্দটো গ্ৰিউ ফাষ্টাৰ এণ্ড টলাৰ দেন মই লগাতকৈ বেছি বৰ্ধন হোৱা vigorously energetically উৎসাহেৰে ক্ৰাডল মানে হোল gently মৃদুভাৱে ধৰা conceal means hidden বা লুকাই থকা আৰু তাৰপিছত এইটো চোৱা এইখন ফটো মই তোমালোকৰ বাবে লৈ আহিছিলোঁ she is the wife of Kenneth Andersonৰ পত্নী আৰু লগত ব্ৰুনো এয়া হৈছে কি Kenneth Andersonৰ wife আৰু লগত এয়া ব্ৰুনো মানে she is most attached to Arthur's wife Bruno is most attached to Bruno's Arthur's wife ঠিক আছে now paragraph number 13 then my son and I advised my wife and friends advised her too to give Baba to the Jew at Mysore ব্ৰুনোৰ আকাৰটো যেহেতু দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে সেই কাৰণে মোৰ ল'ৰাটো তাৰমানে লেখকৰ আৰু তেওঁৰ পত্নী তেওঁলোকৰ সন্তান ল'ৰাটোৱে আৰু মই মোৰ পত্নীক মানে উপদেশ দিলোঁ লগতে মোৰ and friends advised her বিভিন্ন বন্ধুবৰ্গও তেওঁক পৰামৰ্শ দিলে to give Baba to the Jew at Mysore আছে কি বাবাক মহীশূৰৰ চিৰিয়াখানাত দি দিব লাগে তাৰ আকাৰটো বৃদ্ধি পাবলৈ ধৰিছে ঘৰত ৰাখিবলৈ অসুবিধা হয় বিভিন্ন সমস্যাই দেখা দিয়ে সেই কাৰণে কি কৰিলে তেওঁ পত্নীক তেওঁ ল'ৰাটোৱে আৰু বন্ধুবৰ্গও পৰামৰ্শ দিলে যাতে বাবাক মহীশূৰত থকা মানে জুত মানে চিৰিয়াখানাত দি দিব লাগে He was getting too big to keep at home. He ঘৰত ৰাখিবৰ বাবে তাক যথেষ্ট অসুবিধা আছে কিয়নো সি দিনে দিনে বৃদ্ধি পাই আছে সি গেটিং টু বিগ বহুত ডাঙৰ হৈ গৈছে After some weeks of such advice she at last consented. তাৰপিছত কিছু সপ্তাহৰ পিছত তেওঁ পৰামৰ্শ দিয়া এনেদৰে কিছু সপ্তাহৰ পিছতে she at last consented তাৰ পিছতহে consented means give permission or agree অনুমতি দিয়া বা সন্মতি প্ৰদান কৰা মানে কি as because Bruno was most attached to Arthur's wife লগত মানে খুব এটাচমেণ্ট আছিলে গতিকে তেওঁ খুব বুজাবলগীয়া আছিলে পত্নীক ঠিক আছে সো সেই কাৰণে মানে বহু বুজোৱা মেলাৰ পিছতহে তেওঁ কি কৰিছিলে পাৰমিশ্যন দিছিলে hastily means quickly or hurriedly and before she could change her mind a letter was written to the curator of the Jew মানে খুব খৰধৰকৈ যেহেতু তেওঁ মানে সন্মতি প্ৰদান কৰিলে আকৌ যাতে তেওঁৰ পত্নীৰ মনটো সলনি হৈ নাযায় সেইকাৰণে খুব খৰধৰকৈ তেওঁ কি কৰিলে জুৰ যিজন কিউৰেটৰ মিন্স কাষ্টডিয়ান অৰ কেয়াৰটেকাৰ জুৰ যিজন চোৱা চিতা কৰে তেওঁ লৈ এখন চিঠি লিখিলে Did he want a tame bear for his collection কি বুলি লিখিলে যে তেওঁ নিজৰ মানে চিৰিয়াখানাৰ সংগ্ৰহৰ বাবে এটা পোহনীয়া ভালুক লাগিব নেকি সেই বুলি প্ৰশ্ন কৰিলে He replied yes তেওঁ উত্তৰ দিলে yes মানে হয় লাগিব The Jew sent a cage from Mysore in a lorry তাৰপিছত a distance of 87 miles and Baba was packed off তাৰপিছত the Jew চিৰিয়াখানাৰ পৰা এখন from Mysore চিৰিয়াখানাখন ক'ত আছিলে মহীশূৰত আছিলে মহীশূৰৰ পৰা তাৰমানে কি হয় চিৰিয়াখানাৰ এখন লৰি ডাঙৰ গাড়ী এখন পঠিয়াই দিলে এটা পিঞ্জিৰাৰ সৈতে a distance of 87 miles কিমান দূৰত আছিলে মহীশূৰ চিৰিয়াখানাখন 87 miles means মানে 140 kilometers near about 140 কিলোমিটাৰ আঁতৰত থকা মহীশূৰ চিৰিয়াখানাৰ পৰা এখন লৰিত পিঞ্জৰা থকা এখন লৰি পঠিয়াই দিলে বাবাৰ কাৰণে এণ্ড বাবা ৱাজ পেক্ড বাবাক মানে কি কৰা পেকিং মানে কৰা হ'ল তাক পঠিয়াই দিবলৈ ঠিক আছে নাও
Paragraph number 14. We all missed him greatly, but in a sense we were relieved. Paragraph number কৈছে যে আমি তাক সকলোৱে মিছ কৰিলোঁ, তাৰমানে তাৰ অভাৱ, কাৰ অভাৱ? ব্ৰুনোৰ বা বাবাৰ অভাৱ অনুভৱ কৰিলোঁ। But in a sense we were relieved, কিন্তু এক অৰ্থত আমি we were relieved. Relieved means freed from anxiety, উৎকণ্ঠাৰ পৰা মুক্তি পোৱা বা সকাহ পোৱা। অৰ্থাৎ তাক ঘৰত ৰখাটো যিহেতু ইমান সমস্যা হৈছিলে, তাক লৈ যোৱাৰ পিছত তেওঁলোক সকলোৱে সকাহ পাইছিলে। My wife was inconsolable, কিন্তু মোৰ পত্নী হৈছিল একেবাৰে inconsolable, not able to be comforted. তাক লৈ যোৱাৰ পিছত কিন্তু মোৰ পত্নী খুব মানে অসুখী হৈ গৈছিলে, তেওঁ প্ৰভুত তেওঁক মনাবই পৰা নাছিলে কোনোৱে। She wept and fretted, তাই উচুপি উঠিছিলে আৰু প্ৰায় মানে unhappy হৈ থাকিছিলে। Fretted means unhappy. For the first few days she would not eat a thing. প্ৰথম কিছু সপ্তাহ কিছুদিন তেওঁ মানে একো খোৱাই নাছিলে ব্ৰুনো বাবা যোৱাৰ পিছত। Then she wrote a number of letters to the curator. তাৰপিছত তেওঁ কি কৰিলে, মানে অথৰ ৱাইফে কিউৰেটৰজনলৈ, কেয়াৰটেকাৰজনলৈ কেইবাখনো চিঠি লিখিলে। How was বাবা? বাবা কেনেকুৱা আছে? Back came the reply. তাৰপিছত উত্তৰত আহিছিলে, well but fretting, he refuses food too. কৈছে যে উত্তৰ ঠিকেই আছে, but fretting means unhappy, not relaxed. অসুখী হোৱা, সি মানে কিন্তু এনেই তাৰ ঠিকে আছে, কিন্তু সি সুখী নহয়, আনহেপি হৈ আছে, ৰিলেক্স হৈ থকা নাই। হি ৰিফিউজেছ ফুডটো, সি খাবলৈও বিচৰা নাছিলে। মানে যি ব্ৰুনোই বাবায়ে এভৰিথিং এনিথিং যিকোনো বস্তু খাইছিলে, যিকোনো পিছিলে, তাক জুলৈ লৈ যোৱাৰ পিছত সি খাদ্য খাবলৈ ৰিফিউজ কৰিছিলে, এৰি দিছিলে, খাদ্য খোৱা নাছিলে। নাও paragraph number 15. After that, friends visiting Mysore were back to make a point of going to the zoo and seeing how Baba was getting along. They reported that was well but looked very thin and sad. All the keepers at the zoo said he was fretting. For 3 months I managed to restrain my wife from visiting Mysore. Then she said one day, I must see Baba. Either you take me by car or I will go myself by bus or train. So I took her by car. Paragraph number 15 কৈছে যে after that, তাৰ পিছত যিসকল তেওঁলোকৰ অথৰ বা তেওঁলোকৰ পত্নীৰ বন্ধুসকল মহীশূৰলৈ যায়, দে মানে ৱেৰ বেক, তেওঁলোকক খুব প্ৰাৰ্থনা কৰে, মিনতি কৰে, কিন্তু মেক এ পইণ্ট অফ গয়িং টু দ্য জু। তাৰমানে মহীশূৰলৈ গ'লে তেওঁলোকৰ বন্ধুসকলক মানে তেওঁ খুব ৰিকুৱেষ্ট কৰে যাতে এবাৰ হ'লেও সেই চিৰিয়াখানালৈ যায় আৰু বাবাক এবাৰ চাই, সি যে কেনেকুৱা আছে তাত মানে চাই আহিবলৈ তেওঁ খুব ৰিকুৱেষ্ট কৰে, মিনতি কৰে, প্ৰাৰ্থনা কৰে। They reported that he was well but looked very thin and sad. তেওঁলোকে আহি ৰিপৰ্ট কৰে ৱাইফক যে সি তাত ভালে আছে, কিন্তু তাক দেখিবলৈ খুব ক্ষীণাই গৈছে, সি থিন হৈ গৈছে, এণ্ড ছেড, খুব মানে ছেড হৈ থাকে, দুখী হৈ থাকে। All the keepers at the zoo said he was fretting. আৰু কৈছে তাত যিসকল কিপাৰ্ছ থাকে জুত, মানে সিহঁতক জন্তুবিলাক চোৱা চিতা কৰিবলৈ থাকে, তেওঁলোকে কয় যে হি ৱাজ ফ্ৰেটিং। ফ্ৰেটিং মিনছ কৈছোঁ যে যে ফ্ৰেটিং মানে হৈছে কি অসুখী হোৱা, আনহেপি, ৰিলেক্স হৈ থকা, সি যে খুব অসুখী হৈ আছে তাত। For 3 months I managed to restrain. Restrain means মানে কি prevent someone or something from doing something. অৰ্থাৎ কাৰোবাক কিবা এটা কৰিবলৈ মানে কি ৰোধ কৰা, কৰিবলৈ নিদিয়া। অৰ্থাৎ 3 মাহলৈকে মই মোৰ পত্নীক মহীশূৰলৈ যোৱাৰ ক্ষেত্ৰত মানে যেনে তেনে বাধা দি ৰাখিছিলোঁ। Then she said one day, তাৰপিছত তেওঁ এদিনাখন মোক ক'লে, I must see Baba, মই বাবাক চাবই লাগিব। Either you take me by car or I will go myself by bus or train. কৈছে either আপুনি মোক হয়তো বাছেৰে গাড়ীৰে লৈ যাওক নিজে, নহ'লে মই নিজেই বাছ বা ট্ৰেইনেৰে মহীশূৰলৈ যাম বাবাক চাবৰ কাৰণে। So I took her by car. গতিকে মই তেওঁক কি কৰিলোঁ, গাড়ীৰে মহীশূৰলৈ জুলৈ লৈ গ'লোঁ বাবাক চাবৰ কাৰণে। ইট মিনছ দিছে যে তেওঁলোক ডিপাৰ্ট হোৱাৰ পিছত, ছেপাৰেট হোৱাৰ পিছত, they both felt very unhappy. তেওঁলোকে মানে বাবা বা ব্ৰুনো আৰু লেখকৰ পত্নী দুয়ো ছেপাৰেট হোৱাৰ পিছত খুব দুখী হৈ পৰিছিলে। সিহঁতৰ বণ্ড অফ লাভটো ইমানেই এটাচ আছিলে যে তেওঁলোকে দুয়োকে এৰি থাকিব পৰা নাছিল। চ' ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইখিনিলৈকে আলোচনা কৰিলোঁ পেৰাগ্ৰাফ 11 to 15লৈকে। নেক্সট ক্লাছত দিয়াৰ পৰৱৰ্তী অংশখিনি আমি আলোচনা কৰিম। ঠিক আছে, আশা কৰিছোঁ তোমালোকে আজি আলোচনা কৰা বিষয়খিনি ভালদৰে বুজি পালা। চ' ইয়াতে আমি এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। থেংক ইউ টু অল এণ্ড হেভ এ নাইচ ডে।